আজিৰ পৰা ঠিক ৫টা বছৰ আগতে ২০২১ চনৰ জুলাই মাহৰ শেষৰ পিনে অসম মিজোৰাম সীমান্তত অসম আৰক্ষী আৰু মিজোৰাম আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত আমাৰ অসম আৰক্ষীৰ ৫জনকৈ জোৱান শ্বহীদ হ'বলগীয়া হৈছিলে। আৰু তাৰ ঠিক দুদিন আগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া শ্বিলঙলৈ আহিছিল আৰু তেখেতে উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ লগত সীমা বিবাদ সম্পৰ্কে সমাধান উলিওৱাৰ কাৰণে সভা কৰিছিলে। তাৰ ঠিক দুদিন পিছত মিজোৰাম আৰক্ষীৰ হাতত আমাৰ অসম আৰক্ষীৰ ৫জনকৈ জোৱানে মৃত্যুবৰণ কৰিবলগীয়া হয়, শ্বহীদ বৰণ কৰিবলগীয়া হয়। এতিয়া কথাটো হ'ল, সেই সময়ত তেতিয়া প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিডিয়াৰ সন্মুখত ষ্টেটমেণ্ট দিওঁতে কৈছিলে যে যদি কেন্দ্ৰই কয়, যদি পাৰ্লিয়ামেণ্টে কয়, তেখেতে মিজোৰাম সদৃশ ৰাজ্যক গুৱাহাটী আনকি নলবাৰীলৈকে মাটি এৰি দিবলৈ প্ৰস্তুত আছে। এতিয়া কথাটো হ'ল, এই প্ৰসংগটো এইটো কাৰণে টানি অনা হৈছে যে দুদিন আগতে অসম বিধানসভাত তথ্য প্ৰকাশ পাইছে যে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়া, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম এইসমূহ ৰাজ্যই আমাৰ অসমৰ প্ৰায় ৬,১৮,৫০০ বিঘা মাটি বেদখল কৰি আছে। এতিয়া নিজৰ ৰাজনৈতিক চকীখনৰ সুৰক্ষাৰ কাৰণে এইসকল নেতা ইমান তললৈ নামিব পাৰে নেকি যে অসমৰ অসমীয়া মানুহৰ মাটি লৈও এওঁলোকৰ কোনো ধৰণৰ আৱেগ নাই। এই যে ৬,১৮,০০০ বিঘা মাটি অসমৰ চুবুৰীয়া ৰাজ্যসমূহে বেদখল কৰি আছে, এই মাটিসমূহ ঘূৰাই অনাৰ কাৰণে চৰকাৰে কি ব্যৱস্থা হাতত লৈছে? নে কেৱল তথ্য দিয়ে সকলো কথা সামৰিব বিচাৰিছে? নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সুৰক্ষা ইমান ডাঙৰ বিষয় হৈ গ'ল যে অসমৰ মাটি কাঢ়ি লৈ চুবুৰীয়া ৰাজ্যসমূহে বহি আছে আৰু সেই মাটি ঘূৰাই অনাৰ কাৰণে কোনো পদক্ষেপ, আমি ফলপ্ৰসূ পদক্ষেপ হাতত লোৱা দেখা পোৱা নাই, নাইবা এতিয়ালৈকে সেই মাটি ঘূৰাই আনিব পৰা নাই। গতিকে এইসমূহ নেতাক, যিসমূহ নেতাই কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক চকীখন সুৰক্ষিত কৰি ৰখাৰ কাৰণে এনেধৰণে আপোচ কৰিব পাৰে, এইসমূহ নেতাক কোনে জবাবদিহি কৰিব? আমাৰ অসমৰ মিডিয়া হাউচেছে, আমাৰ অসমৰ নিউজ চেনেলসমূহে এইবোৰ বিষয় বৰ সজোৰে উত্থাপন কৰিব লাগে যে আমাৰ অসম মাতৃৰ ৬,১৮,০০০ বিঘা ভূমি চুবুৰীয়া ৰাজ্যসমূহে বেদখল কৰি আছে আৰু সেই বেদখল কেতিয়ালৈকে মুক্ত কৰি অসমৰ মাটি ঘূৰাই আনিব পাৰিব। গতিকে এইসমূহ বিষয় সজোৰে উত্থাপন কৰি চৰকাৰক জবাবদিহি কৰিব লাগে। কাৰণ চৰকাৰত থকা মানুহ, স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে যদি কয়, যে কেন্দ্ৰই যদি কয়, পাৰ্লিয়ামেণ্টে যদি কয় অসম আনকি গুৱাহাটী নহয় নলবাৰীলৈকে তেওঁলোকে মাটি এৰি দিবলৈ প্ৰস্তুত, গতিকে সেই কথা তেওঁলোকে তেওঁলোকৰ চকীখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে ক'ব পাৰে। অসমৰ মানুহে মাটি এৰি দিয়া কথাটো কেতিয়াও মানি নলয়। অসমৰ মাটি অসমত থাকিব লাগিব। অসম মাতৃৰ মাটি আমি বেলেগক কাঢ়ি ল'বলৈ কিয় দিম? গতিকে যি মাটি চুবুৰীয়া ৰাজ্যসমূহে বেদখল কৰি আছে, সেই বেদখল মুক্ত কৰি অসমৰ মাটি যাতে অসমে ঘূৰাই পায়, তাৰ ব্যৱস্থা যাতে চৰকাৰে হাতত ল'ব পাৰে। গতিকে চৰকাৰক জবাবদিহি কৰাৰ কাৰণে সকলোকে আমি অনুৰোধ জনাইছোঁ, বিশেষকৈ নিউজ চেনেলসমূহক। নিউজ চেনেলসমূহে তেখেতসকলৰ যিমান যি টক শ্ব' পাতিবলগীয়া আছে পাতক, কিন্তু অসমৰ জাতি মাটি ভেটিৰ লগত কম্প্ৰমাইজ হ'বলৈ নিদিব। এই বিষয়ে চৰকাৰক জবাবদিহি কৰক, চৰকাৰক প্ৰশ্ন কৰক যে অসমৰ বেদখল হৈ থকা ভূমিসমূহ, চুবুৰীয়া ৰাজ্যসমূহে বেদখল কৰি থকা অসমৰ মাটি কেতিয়ালৈকে অসমৰ মানুহে ঘূৰাই পাব। ইয়াত কোনো ৰাজনৈতিক নেতাৰ কথা নাই। যদি কোনোবাই ভাবেও যে নিজৰ চকীখন সুৰক্ষিত কৰি ৰখাৰ কাৰণে মাটি এৰি দি থাকিব, কোনো ধৰণৰ পদক্ষেপ হাতত নল'ব, দিল্লীৰ চকুত ভাল হৈ থকাৰ কাৰণে কোনো ধৰণৰ এগ্ৰেছিভ ষ্টেপ নল'ব, যি ষ্টেপ লোৱাৰ ফলত হয়তো অসমে মাটি ঘূৰাই পালেহেঁতেন, গতিকে সেইবোৰ কথা বাদ দিয়ক। নেতাসকলৰ এইটো কামেই, তেওঁলোকে অকল মাটি নহয়, অসমীয়া জাতিটোক প্ৰতাৰণা কৰাৰ ইতিহাস বহুত দীঘলীয়া। গতিকে তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি থকাৰ কাৰণে বহু বছৰ আগৰে পৰাই অসম মাতৃক প্ৰতাৰণা কৰি আহিছে, অসমীয়া জাতিটোক প্ৰতাৰণা কৰি আহিছে। গতিকে তেওঁলোকৰ কথা বাদ দিয়ক। যিসমূহ সচেতন মানুহ আৰু যিসমূহ সচেতন নিউজ চেনেল আছে, তেওঁলোকে এই বিষয়বোৰ সজোৰে উত্থাপন কৰক। অসমৰ মাটি যাতে অনতিবিলম্বে অসমে ঘূৰাই পায়, তাৰ কাৰণে যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে, এই বিষয়ে কথাবোৰ উত্থাপন কৰি আগুৱাই লৈ যাওক। ধন্যবাদ। জয় আই অসম।